ধনুৰাশি ছেপ্টেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল 2026। ধনুৰাশি ছেপ্টেম্বৰ 2026 আপোনাৰ বাবে সাধাৰণ মাহ নহয়। এই মাহত ভাগ্যৰ দিশ সলনি কৰাৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ সুযোগ আপোনাৰ জীৱনলৈ আহিব পাৰে। ধন সম্পত্তিৰ ক্ষেত্ৰত ক'ৰ পৰা আহিব পাৰে ডাঙৰ সুখবৰ। চাকৰি আৰু ব্যৱসায়ত কোনটো সিদ্ধান্তই সফলতাৰ দুৱাৰ খুলিব পাৰে। প্ৰেম আৰু বিবাহিত জীৱনত কোনে আপোনাৰ মনৰ কথা বুজিব আৰু ক'ত হ'ব ভুল বুজাবুজি। আৰু ছেপ্টেম্বৰত কোনটো এটা ভুলে একেবাৰেই কৰিব নালাগে, এইটোৱে আপোনাৰ সুযোগ হাতৰ পৰা আঁতৰাই দিব পাৰে। লগতে জানিব কোনবোৰ তাৰিখ আপোনাৰ বাবে আটাইতকৈ শুভ, কোনটো সংখ্যা আৰু কোন ৰঙে ভাগ্য শক্তি বৃদ্ধি কৰিব পাৰে আৰু কি বিশেষ প্ৰতিকাৰে মাহটো অধিক শুভ কৰি তুলিব পাৰে। ধনুৰাশি ছেপ্টেম্বৰ 2026ত আপোনাৰ ভাগ্যই কি নতুন বাৰ্তা লৈ আহিছে জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। ধনুৰাশি ছেপ্টেম্বৰ 2026ত আপোনাৰ ধন সম্পত্তিৰ ক্ষেত্ৰত পৰিৱৰ্তন আৰু নতুন সুযোগৰ সম্ভাৱনা দেখা যায়। এই মাহটো কেৱল টকা উপাৰ্জনৰ নহয়, বৰং উপাৰ্জন কৰা টকা কেনেকৈ সঞ্চয় কৰিব আৰু সঠিক ঠাইত ব্যৱহাৰ কৰিব সেইটো অতি গুৰুত্বপূৰ্ণ হ'ব। মাহৰ আৰম্ভণিতে কিছু পুৰণি খৰচ বা আগতে কৰা কোনো লেনদেনৰ দায়িত্ব আপোনাৰ ওপৰত আহিব পাৰে। ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী, পৰিয়ালৰ খৰচ বা কোনো পুৰণি বকেয়া পৰিশোধ কৰিবলগীয়া হ'ব পাৰে। সেইবাবে প্ৰথম সপ্তাহত হাতলৈ অহা টকা সম্পূৰ্ণৰূপে খৰচ নকৰি কিছু অংশ সঞ্চয় কৰি ৰখাটো ভাল। কিন্তু ধনুৰাশিৰ বাবে এটা ভাল খবৰ আছে। মাহৰ দ্বিতীয় সপ্তাহৰ পৰা উপাৰ্জনৰ নতুন সুযোগ সৃষ্টি হ'ব পাৰে। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ বাবে অতিৰিক্ত দায়িত্ব, ইনচেণ্টিভ, বোনাছ বা নতুন সুবিধাৰ সম্ভাৱনা থাকিব পাৰে। নিজৰ কাম ভালদৰে কৰি যোৱা লোকসকলৰ প্ৰতি ওপৰৰ বিষয়াসকলৰ নজৰ পৰিব পাৰে। ব্যৱসায় কৰা ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবেও ছেপ্টেম্বৰ মাহটো গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহক, নতুন যোগাযোগ বা আগতে ৰৈ থকা কোনো কাম পুনৰ আৰম্ভ হোৱাৰ ফলত ইনকাম বৃদ্ধি পাব পাৰে। বিশেষকৈ যিসকলে অনলাইন কাম, বিক্ৰী বাণিজ্য, শিক্ষা, যোগাযোগ বা ভ্ৰমণৰ সৈতে জড়িত কাম কৰে তেওঁলোকে নতুন সুযোগৰ লাভ কৰিব পাৰে। কিন্তু ইয়াত এটা সাৱধানতাৰ কথা আছে। কোনো ব্যক্তিৰ মিঠা কথাত বিশ্বাস কৰি টকা ইনভেষ্ট নকৰিব। কোনোবাই যদি অতি কম সময়ত বহুতো লাভৰ প্ৰতিশ্ৰুতি দিয়ে তেন্তে ভালদৰে পৰীক্ষা কৰক। কাগজ-পত্ৰ, চুক্তি আৰু টকা পইচাৰ হিচাপ স্পষ্ট নোহোৱালৈকে ডাঙৰ সিদ্ধান্ত নল'ব। ছেপ্টেম্বৰৰ মাজভাগৰ পৰা ধনুৰাশিৰ আৰ্থিক পৰিস্থিতি কিছু শক্তিশালী হ'ব পাৰে। আগতে কাৰোবাৰ ওচৰত পোৱা ধন ঘূৰাই অহা, পুৰণি বকেয়া লাভ কৰা অথবা কোনো ৰৈ থকা পে'মেণ্ট লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। যিসকলে বহুদিন ধৰি এটা আৰ্থিক সমস্যাৰ সমাধান বিচাৰি আছে তেওঁলোকে কিছু সকাহ পাব পাৰে। সম্পত্তিৰ ক্ষেত্ৰতো এই মাহত গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। ঘৰ, মাটি, যান-বাহন বা সম্পত্তি ক্ৰয় কৰাৰ চিন্তা থাকিলে তৎক্ষণাত সিদ্ধান্ত নোলোৱাই ভাল। দলিল পত্ৰ, মূল্য, ঋণ বা ভৱিষ্যতৰ খৰচ ভালদৰে পৰীক্ষা কৰি আগবাঢ়িব। আনহাতে ধনুৰাশি যিসকলে ঋণ বা ধাৰ পৰিশোধ কৰি আছে তেওঁলোকৰ বাবে ছেপ্টেম্বৰত আৰ্থিক পৰিকল্পনা কৰি আগবাঢ়িলে বোজা কমোৱাৰ সুযোগ থাকিব পাৰে। এটা সময়ত বহুতো খৰচ কৰাৰ সলনি ষ্টেপ বাই ষ্টেপ ঋণ পৰিশোধ কৰাটো বেছি উপকাৰী হ'ব। এই মাহত এটা ডাঙৰ পৰীক্ষা হ'ব অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰা। বিশেষকৈ দেখুৱাবলৈ কৰা খৰচ, অনলাইন শ্বপিং, অতিৰিক্ত ভ্ৰমণ বা আনৰ প্ৰভাৱত কৰা খৰচে বাজেট নষ্ট কৰিব পাৰে। মাহৰ শেষৰ ফালে ধনুৰাশিৰ বাবে আৰ্থিকভাৱে কিছু ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। কোনো নতুন কামৰ প্ৰস্তাৱ, অতিৰিক্ত ইনকামৰ পথ বা ভৱিষ্যতৰ বাবে লাভজনক সুযোগৰ আৰম্ভণি হ'ব পাৰে। সেয়েহে ধনুৰাশি ছেপ্টেম্বৰ 2026ৰ মূলমন্ত্ৰ হ'ল টকা উপাৰ্জন কৰক কিন্তু টকাৰ মূল্য বুজক। এই মাহত আপোনাৰ বাবে উপাৰ্জনৰ সুযোগতকৈ সঞ্চয় আৰু সঠিক সিদ্ধান্ত অধিক গুৰুত্বপূৰ্ণ হ'ব। কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তি বা প্ৰয়োজন অনুসৰি পেছাদাৰী পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম। মনত ৰাখিব, ৰাশিফল এটা সাধাৰণ জ্যোতিষীয় ব্যাখ্যা। বাস্তৱ ধন সম্পত্তি সিদ্ধান্ত সদায় নিজৰ পৰিস্থিতি আৰু তথ্যৰ ওপৰত ভিত্তি কৰি ল'ব লাগে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। ধনুৰাশি ছেপ্টেম্বৰ 2026 আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা মাহ হ'ব পাৰে। এই মাহত আপোনাৰ হৃদয়ত লুকাই থকা বহু কথা প্ৰকাশ পাব পাৰে। কোনো সম্পৰ্কত যদি বহুদিন ধৰি ভুল বুজাবুজি বা দূৰত্ব চলি আছে তেন্তে এই সম্পৰ্কত নতুনকৈ বুজি লোৱাৰ সুযোগ আহিব পাৰে। অবিবাহিত ধনুৰাশিৰ বাবে ছেপ্টেম্বৰ মাহত নতুন প্ৰেমৰ সম্ভাৱনা দেখা যায়। কৰ্মক্ষেত্ৰত বন্ধু-বান্ধৱ, সামাজিক মাধ্যম বা কোনো চিনাকি ব্যক্তিৰ জৰিয়তে নতুন
এজন মানুহ আপোনাৰ জীৱনলৈ আহিব পাৰে। প্ৰথমতে বন্ধুত্বৰ দৰে আৰম্ভ হোৱা সম্পৰ্কই পিছলৈকে গভীৰ অনুভূতিৰ ৰূপ ল'ব পাৰে। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে, কেৱল মিঠা কথা শুনি তৎক্ষণাত কাৰোবাক বিশ্বাস নকৰিব। ব্যক্তিজনৰ আচৰণ আৰু উদ্দেশ্য কিছুদিন ধৰি লক্ষ্য কৰক, কাৰণ এই মাহত আকৰ্ষণ আৰু সঁচা অনুভূতিৰ মাজত পাৰ্থক্য বুজি লোৱাটো অতি প্ৰয়োজনীয়। পুৰণি প্ৰেমৰ ক্ষেত্ৰত কোনো বিশেষ ব্যক্তিৰ পৰা পুনৰ মেছেজ, ফোন বা যোগাযোগ আহিব পাৰে। আপোনাৰ মনত আকৌ পুৰণি অনুভূতি জাগি উঠিব পাৰে। কিন্তু যদি সেই সম্পৰ্ক আগতে কোনো বিশেষ কাৰণত ভাঙিছিল, তেন্তে কেৱল আৱেগৰ বশৱৰ্তী হৈ পুনৰ সিদ্ধান্ত নল'ব। আগৰ সমস্যাবোৰ সলনি হৈছে নে নাই সেইটো প্ৰথমতে বুজি লওক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে ছেপ্টেম্বৰ মাহত সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। আপোনাৰ সংগীয়ে আপোনাৰ পৰা অধিক সময়, মনোযোগ আৰু বিশ্বাস আশা কৰিব পাৰে। সৰু সৰু কথাত খং বা সন্দেহ কৰিলে অৱশ্যে অযথা সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ মাহৰ মাজভাগত আপোনাৰ মাজত কোনো গুৰুত্বপূৰ্ণ কথা আলোচনা হ'ব পাৰে। সম্পৰ্কটো আগুৱাই নিয়া, বিয়াৰ কথা পতা বা ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ দৰে বিষয়ে ওলাই আহিব পাৰে। বিবাহৰ অপেক্ষাত থকা ধনুৰাশি লোকসকলৰ বাবে এই মাহত নতুন প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। পৰিয়ালৰ জৰিয়তে বা চিনাকি মানুহৰ মাধ্যমত কোনো উপযুক্ত ব্যক্তিৰ সৈতে কথা বতৰা আৰম্ভ হ'ব পাৰে। কিন্তু বিয়াৰ দৰে ডাঙৰ সিদ্ধান্ত কেৱল ৰাশিফলৰ ওপৰত নিৰ্ভৰ নকৰি দুয়োটা পক্ষৰ পৰিয়াল বা ব্যক্তিগত সামঞ্জস্য ভালদৰে বিবেচনা কৰক। এতিয়া আহিছোঁ বিবাহিত ধনুৰাশিৰ কথালৈ। ছেপ্টেম্বৰ মাহত স্বামী স্ত্ৰীৰ মাজত মৰম আৰু ঘনিষ্ঠতা বৃদ্ধি পাব পাৰে। একেলগে সময় কটোৱা, ক'ৰবালৈ ফুৰিবলৈ যোৱা বা কোনো পাৰিবাৰিক অনুষ্ঠানত একেলগে অংশগ্ৰহণ কৰিলে সম্পৰ্কত নতুন উষ্ণতা আহিব পাৰে। কিন্তু মাহৰ আৰম্ভণিতে ঘৰুৱা খৰচ, পৰিয়ালৰ কোনো বিষয় বা পুৰণি কথাক লৈ মতভেদ হ'ব পাৰে। আপোনাৰ সংগীয়ে কোৱা প্ৰতিটো কথাক ব্যক্তিগত আঘাত হিচাপে নল'ব। প্ৰথমতে তেওঁৰ কথাটো বুজিবলৈ চেষ্টা কৰক। ধনুৰাশিৰ বাবে এই মাহত আটাইতকৈ ডাঙৰ ভুল হ'ব পাৰে খঙৰ সময়ত কঠিন কথা কোৱা আৰু পিছত সেই কথাৰ বাবে অনুতাপ কৰা। আপুনি যদি কোনো কথাত অসন্তুষ্ট হয়, তেন্তে চিঞৰ বাখৰ বা নীৰৱতা বজাই ৰখাৰ সলনি শান্তভাৱে কথা পাতক। আপোনাৰ এটা সৰু মৰমৰ কথা বা এটা সৰু যত্নই বহু ডাঙৰ ভুল বুজাবুজি দূৰ কৰিব পাৰে। পৰিয়াল আৰু সন্তানৰ বিষয়তো স্বামী স্ত্ৰীৰ মাজত মতামতৰ পাৰ্থক্য হ'ব পাৰে। সন্তানৰ শিক্ষা, খৰচ, ভৱিষ্যতক লৈ দুয়োৰে মত বেলেগ বেলেগ হ'ব পাৰে। ইয়াত জয়ী হ'বলৈ চেষ্টা কৰাৰ সলনি সমাধান বিচৰাটোৱেই ভাল। আৰু এটা গুৰুত্বপূৰ্ণ সংকেত, এই মাহত আপোনাৰ সম্পৰ্কত বিশ্বাসৰ পৰীক্ষা আহিব পাৰে। তৃতীয় কোনো ব্যক্তিৰ কথা শুনি সংগীৰ ওপৰত সন্দেহ নকৰিব। কোনো কথা শুনিলে প্ৰথমতে নিজৰ সংগীৰ সৈতে আলোচনা কৰক। ছেপ্টেম্বৰৰ শেষৰ ফালে প্ৰেম আৰু দাম্পত্য জীৱনত অধিক শান্তি, বুজাবুজি আৰু স্থিৰতা আহিব পাৰে। যিসকলৰ মাজত দূৰত্ব আছিল, তেওঁলোকে পুনৰ কথা পাতি সম্পৰ্কটো ঠিক কৰাৰ সুযোগ পাব পাৰে। সেয়েহে ধনুৰাশি, এই মাহত প্ৰেমৰ মূল মেছেজ হ'ল ভালপোৱা কেৱল অনুভূতি নহয়, ভালপোৱাক ধৰি ৰাখিবলৈ বিশ্বাস, ধৈৰ্য আৰু সঠিক যোগাযোগৰ প্ৰয়োজন। যদি আপুনি অবিবাহিত, তেন্তে নতুন সম্পৰ্কৰ খৰখেদা নকৰিব। যদি প্ৰেমত আছে, তেন্তে সংগীৰ অনুভূতিক সন্মান কৰক। আৰু যদি বিবাহিত, তেন্তে অহংকাৰৰ সলনি বুজাবুজিক আগস্থান দিয়ক। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। ধনুৰাশি, ছেপ্টেম্বৰ 2026 আপোনাৰ কৰ্মজীৱনৰ বাবে পৰিৱৰ্তন আৰু নতুন সুযোগৰ মাহ হ'ব পাৰে। বহুদিন ধৰি যি কামৰ ফলৰ অপেক্ষা কৰি আছিল, সেই কামত এই মাহত কিছু অগ্ৰগতি দেখা যাব পাৰে। মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ বা দায়িত্ব বৃদ্ধি পাব পাৰে। প্ৰথমতে এই অতিৰিক্ত দায়িত্বক বোজা যেন লাগিলেও ই আপোনাৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ হৈ পৰিব পাৰে। আপোনাৰ কামৰ ওপৰত ঊৰ্ধ্বতন ব্যক্তি বা বিষয়াসকলৰ নজৰ পৰিব পাৰে। সময়মতে কাম সম্পূৰ্ণ কৰা আৰু ভুল কম কৰা অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ মাহৰ মাজভাগত নতুন দায়িত্ব, নতুন প্ৰজেক্ট, পদোন্নতি বা চাকৰিৰ ক্ষেত্ৰত ভাল খবৰ পোৱাৰ সম্ভাৱনা থাকিব পাৰে। যিসকলে চাকৰি সলনি কৰাৰ কথা ভাবি আছে, তেওঁলোকৰ বাবে নতুন সুযোগ আহিব পাৰে। কিন্তু কেৱল আনৰ কথা শুনি বৰ্তমানৰ চাকৰি এৰি নিদিব। নতুন অফাৰৰ দৰমহা, সুবিধা, কামৰ পৰিৱেশ আৰু ভৱিষ্যতৰ সম্ভাৱনা ভালদৰে পৰীক্ষা কৰি আগবাঢ়িব। ব্যৱসায় ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে ছেপ্টেম্বৰ মাহৰ নতুন গ্ৰাহক আৰু নতুন যোগাযোগৰ লাভৰ সম্ভাৱনা আছে। আগতে ৰৈ থকা কোনো কাম পুনৰ আৰম্ভ হ'ব পাৰে। পুৰণি গ্ৰাহকৰ পৰা নতুন অৰ্ডাৰ বা নতুন ব্যৱসায়িক প্ৰস্তাৱো আহিব পাৰে। বিশেষকৈ যিসকলৰ ব্যৱসায়, বিক্ৰী বাণিজ্য, শিক্ষা, অনলাইন কাম, ভ্ৰমণ, যোগাযোগ বা বিদেশী সংযোগৰ সৈতে জড়িত, তেওঁলোকে নতুন সুযোগ লাভ কৰিব পাৰে। কিন্তু অংশীদাৰিত্বৰ ব্যৱসায়ত
সাৱধান হওক। বন্ধু বা চিনাকি মানুহ বুলি সকলো কথা মুখে মুখে বিশ্বাস নকৰিব। চুক্তি, টকাৰ হিচাপ আৰু লাভৰ অংশ লিখিতভাৱে স্পষ্ট কৰি লোৱাটো ভাল। কৰ্মক্ষেত্ৰৰ সাৱধানতা। এই মাহত আপোনাৰ সফলতাৰ আটাইতকৈ ডাঙৰ বাধা বাহিৰৰ মানুহ নহয়, খং, অধৈৰ্য আৰু অতি আত্মবিশ্বাস হ'ব পাৰে। কোনোবাই আপোনাৰ কামক সমালোচনা কৰিলে তৎক্ষণাত উত্তৰ নিদিব। কৰ্মক্ষেত্ৰত সৰু কথাক লৈ বিতৰ্কত সোমাই পৰিলে আপোনাৰ ভাল কামৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। আনহাতে নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। কাম সম্পূৰ্ণ কৰাৰ পিছত ফলাফল দেখুওৱাটোই বেছি শক্তিশালী। মাহৰ শেষভাগ। ছেপ্টেম্বৰৰ শেষফালে কৰ্মজীৱনত কিছু স্থিৰতা আৰু আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। যিসকলে কঠোৰ পৰিশ্ৰম কৰি আছে তেওঁলোকে নিজৰ কামৰ ফল অনুভৱ কৰিবলৈ আৰম্ভ কৰিব পাৰে। কোনো নতুন প্ৰস্তাৱ আহিলে খৰখেদা নকৰি ভালদৰে বিচাৰ কৰক। সঠিক সিদ্ধান্ত ল'ব পাৰিলে এই মাহত সুযোগে আগন্তুক মাহবোৰৰ কৰ্মজীৱনৰ বাবে শক্তিশালী ভেটি তৈয়াৰ কৰিব পাৰে। ধনুৰাশিৰ কৰ্মজীৱনৰ মূল মন্ত্ৰ। সুযোগ আহিব, কিন্তু সফলতা পাবলৈ ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব লাগিব। তাৰপিছত আহিছোঁ এই মাহত আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ 3, 6, 9, 12, 18, 21 আৰু 27 ছেপ্টেম্বৰ। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ৰং হালধীয়া, সোণালী, কমলা আৰু পাতল সেউজীয়া। বিশেষ প্ৰতিকাৰ। প্ৰতি বৃহস্পতিবাৰে পুৱা ভগৱান বিষ্ণু বা বৃহস্পতি দেৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। হালধীয়া ফুল আগবঢ়াই ওম গ্ৰাং গ্ৰিং গ্ৰৌ চ গুৰুৱে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব পাৰে। শিক্ষক, গুৰু আৰু বয়োজ্যেষ্ঠ ব্যক্তিক সন্মান কৰক। তেওঁলোকৰ আশীৰ্বাদ লোৱাটো শুভ বুলি ধৰা হয়। এই মাহত মিছা কথা, অতিৰিক্ত খৰচ আৰু খঙত লোৱা সিদ্ধান্ত এৰাই চলক। বিশেষ শুভ সংকেত। গুৰুত্বপূৰ্ণ কামৰ দিনা হালধীয়া বা সোণালী ৰঙৰ কোনো বস্তু ব্যৱহাৰ কৰি ইতিবাচক মনোভাৱেৰে কাম আৰম্ভ কৰক। ধনুৰাশি। ছেপ্টেম্বৰ 2026 আপোনাৰ জীৱনত নতুন সুযোগ, কৰ্মজীৱনত অগ্ৰগতি, ধন সম্পত্তিৰ উন্নতি আৰু প্ৰেম দাম্পত্য জীৱনত নতুন পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। মনত ৰাখিব, ভাগ্যই আপোনাক সুযোগ দিব পাৰে, কিন্তু সেই সুযোগ সফলতালৈ লৈ যোৱাৰ বাবে আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ। যদি আপুনি ধনুৰাশিৰ জাতক বা জাতিকা হয় তেন্তে ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ পৰিয়াল আৰু বন্ধুৰ মাজত ধনুৰাশিৰ কোনো ব্যক্তি থাকিলে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক। এনেধৰণৰ ৰাশিফল নিয়মীয়াকৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক। কমেণ্টত লিখক জয় শ্ৰী বিষ্ণু। আপোনাৰ জীৱনত সুখ, শান্তি, সফলতা আৰু সমৃদ্ধিৰে ভৰি পৰক। পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।